এটা সিসি ক্যামেৰাৰ ভিজুৱেলে খলকনি তুলিছে এতিয়া দুৰ্নীতি নিবাৰক শাখাত দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰৰ নামত চলোৱা কাৰসাজিৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত সিসি ক্যামেৰাৰ ভিজুৱেলত ফাদিল হ'ল দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ স্বৰূপ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক লৈ ব্যাগুণ প্ৰশ্ন উত্থাপিত হৈছে মুক্তাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল মধ্যভোগী হিচাপে 29 নৱেম্বৰত মুক্তাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখায় গ্ৰেপ্তাৰ হৈছিল ধুলা থানাৰ তলানিন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সন্দিকৈ 1 লাখ টকা উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শেহতীয়াকৈ ফাদিল হোৱা সিসি কেমেৰাৰ ভিজুৱেলে উত্থাপন কৰিছে বহু প্ৰশ্ন দুৰ্নীতি নিবাৰক শাখাই জোৰ কৰি হাতত পাউডাৰ সানি মুক্তাৰক অভিযুক্ত সজোৱাৰ অভিযোগ উত্থাপিত হৈছে সিসিটিভিত বন্দী হৈছে হাতত পাউডাৰ সানি দিয়া সমগ্ৰ ফুটেজ সমগ্ৰ ভিডিঅ' ইতিমধ্যে বন্দী হৈছে আৰু সিসিটিভিৰ ফুটেজ মুক্তাৰ ইতিমধ্যে প্ৰমাণ হিচাপে লৈ ডিজিপিৰ ওচৰত দাখিল কৰিছে ন্যায় বিচাৰি আনকি মুখ্যমন্ত্ৰীকো আবেদন জনাইছে ভুক্তভোগী মুক্তাৰ হুছেইনে পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছো এটা সিসি কেমেৰাৰ ভিজুৱেলে খলকনি তুলিছে এতিয়া দুৰ্নীতি নিবাৰক শাখাত আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰৰ নামত চলোৱা কাৰসাজিৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত সিসি কেমেৰাৰ ভিজুৱেলত ফাদিল হ'ল দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ স্বৰূপটো দুৰ্নীতি নিবাৰক শাখাৰ অভিযানক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে মুক্তাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল মধ্যভোগী হিচাপে 29 নৱেম্বৰত মুক্তাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ হৈছিল ধুলা থানাৰ তলানিন্তৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সন্দিকৈ 1 লাখ টকা উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শেহতীয়াকৈ ফাদিল হোৱা সিসি কেমেৰাৰ ভিজুৱেলে উত্থাপন কৰিছে বহু প্ৰশ্ন দুৰ্নীতি নিবাৰক শাখাই জোৰ কৰি হাতত পাউডাৰ সানি মুক্তাৰক অভিযুক্ত সজোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু সিসি কেমেৰাত বন্দী হৈছে এইসমূহ দৃশ্য আৰু তাৰ পাছতে এইসমূহ কথা এতিয়া পোহৰলৈ আহিছে জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত এই মুহূৰ্তত আমাৰ সৈতে নিউজ ডেস্কৰ পৰা সংযুক্ত হৈছে বিমল আচলতে ঘটনাটো কেনেধৰণৰ আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ স্বৰূপটো ওলাই পৰিছে হাতত কেনেধৰণে পাউডাৰ সনা হৈছে এইসমূহ দৃশ্য বন্দী হৈছে ঘটনাটো কি আছিল কেনেধৰণৰ আছিল আৰম্ভণিতে সেয়া জানি ল'ব বিচাৰিছোঁ বিমল হয় চাওক শেহতীয়াকৈ দেখা পোৱা গৈছে যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ তাত এটা প্ৰতিযোগিতা সৃষ্টি হৈছে যে কোনে কোন বিষয়াই কিমানক গ্ৰেপ্তাৰ কৰিব পাৰে তাৰ এটা প্ৰতিযোগিতাত নামিছে বুলি এটা অভিযোগ আছে আৰু সেই প্ৰতিযোগিতাৰ ফলতে হকে বিহকে বিধিগতভাৱে হওক বা অবৈধভাৱে হওক একাংশ লোকক গ্ৰেপ্তাৰ কৰা এক প্ৰতিযোগিতাত নামি পৰা দেখা পোৱা গৈছে আৰু শেহতীয়াকৈ যি এই দীঘলীয়া তালিকাখন প্ৰায় 100তকৈ অধিক হ'ল কেইদিনমান আগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে 100তকৈ অধিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে বিগত বৰ্ষত এতিয়া কথাটো হ'ল যে এই বিগত বৰ্ষত গ্ৰেপ্তাৰ হোৱা 100তকৈ অধিক লোকৰ দুটা কেটেগৰীৰ বিষয়া বা বিষয়া কৰ্মচাৰী চৰকাৰী বিষয়া হওক বা কৰ্মচাৰী আছে এটা হ'ল মণ্ডল দ্বিতীয়টো হ'ল আৰক্ষী মণ্ডল আৰু আৰক্ষী গ্ৰেপ্তাৰ কৰা এটা এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে আৰু এই প্ৰতিযোগিতাৰ ফলত যিটো অৰিজিনেলি যিটো ট্ৰেপ সিস্টেম বিমল 1 মিনিট আপোনাক ৰখাইছো চাওক শেহতীয়াকৈ যিখন প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাৰ পিছত দেখা পোৱা গৈছে যে কোনে কিমানক গ্ৰেপ্তাৰ কৰিব পাৰে তাৰ এটা পৰিসংখ্যা বঢ়োৱাৰ এই যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ ফচল কি সেয়া এটা সিসি কেমেৰা ভিজুৱেলত বন্দী হৈছে আমি নাই কোৱা ইতিমধ্যে অভিযোগ হৈছিল যে এই ট্ৰেপ যিটো ধুলা থানাৰ শেহতীয়াকৈ ওসি সন্দিকৈ উপাধিৰ এগৰাকী ওসিক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ সমান্তৰালকৈ মুক্তাৰ হুছেইন নামৰ এজন মধ্যভোগীক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু মধ্যভোগীজনেও কৈছে যে তেওঁ মধ্যভোগী নহয় আৰু তাৰ সমান্তৰালকৈ যিগৰাকী অজয় সন্দিকৈয়ে কৈছে যে তেওঁৰ লগত সেই দুজন মধ্যভোগী বুলি যাক দেখুওৱা হৈছে তেওঁৰ লগত তেনে কোনো সম্পৰ্ক নাই সেই কথাবোৰ এটা কোনে শুনিব শুনুতা নাই কিন্তু এই মুহূৰ্তত এটা সিসি কেমেৰা ভিজুৱেল আহিছে মই সিসি কেমেৰা ভিজুৱেলটো দেখুৱাব বিচাৰিছোঁ যে এই মই কিছু বুজাই দিব বিচাৰিছোঁ সিসি কেমেৰা ভিজুৱেলটোত এই যিখন বগা স্কৰপিঅ' দেখা পাইছে এই বগা স্কৰপিঅ'খনতে আহিছে মুক্তাৰ হুছেইন নামৰ যিজন ফাৰ্নিচাৰ দোকানী যাক আচলতে ওচিৰ মধ্যভোগী বুলি কোৱা হৈছিল সেই মধ্যভোগীজন আহি তেওঁ গাড়ীখন ইয়াত ৰখাইছে তেনেকুৱাতে এজন লোকে আহি গাড়ীখনত সোমাইছে মুক্তাৰ হুছেইন এয়া গাড়ীত বহি আছে এই দুজন ইতিমধ্যে আপোনালোকে দেখা পাইছে এই দুজন লোক হ'ল যে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ এজন বিষয়া আছে এইফালে এওঁ হ'ল পুলক কুমাৰ ইনস্পেক্টৰ আপোনালোকে দেখা পাইছে এজন আহিল এইখন আন এখন গাড়ী আহি পালে আৰু তেওঁলোকে আহি এই মুহূৰ্তত এই যিজন লোক যিজন গাড়ীত বহি আছে মুক্তাৰ হুছেইন এই মুহূৰ্তত চাওক এজন লোক আহিছে
এই যিজন মাৰ্ক কৰিছোঁ আমি মাৰ্ক কৰা চাওক তেওঁ আহি আনফালে পুলক কুমাৰ ইন্সপেক্টৰ পুলক কুমাৰৰ কাষত তেওঁ ৰ'ল পুলক কুমাৰে তেওঁক কিছু নিৰ্দেশনা দিলে এয়া পুলক কুমাৰ আহিল এইজন অফিচাৰে আহি হাতটোত ধৰিলে এয়া এখন দোকানৰ সন্মুখত ঘটি থকা ঘটনা চাওক এয়া তেওঁ পকেটৰ পৰা কিবা এটা উলিয়ালে নিশ্চয় আপোনালোকে দেখা পাইছে এয়া উলিয়াইছে পকেটৰ পৰা উলিয়াই তেওঁ নিজৰ হাতত বাকিব তেওঁ নিজৰ হাতত বাকিছে এয়া আপোনালোকে দেখা পাইছে এবাৰ তেওঁ যিজন অভিযুক্ত এজন হল অভিযুক্তজনৰ হাতখনলৈ মন কৰিব যে ইয়াত যদি আমি জুম কৰি দেখুৱাইছো হাতখনত ধৰিলে কথাটো এনেকুৱা যে যেতিয়া এজন লোকক পইচাখিনি সৈতে ট্ৰেপ কৰা যায় পইচাখিনিত এটা পাউডাৰ মিহলাই থোৱা থাকে আৰু সেই পাউডাৰখিনি যেতিয়া অভিযুক্তজনৰ হাতত লাগিব পৰৱৰ্তী পৰ্যায়ত সেই হাতখন এটা পানীত ডুবাই দিয়া হয় আৰু ডুবাই দিলে পানীখিনি যদি ৰঙীন হৈ যায় তেতিয়াহ'লে গম পোৱা যাব যে তেওঁৰ হাতত সেই পইচাখিনি যিখিনি পইচা ট্ৰেপৰ কাৰণে বা এনেধৰণে তেওঁলোকক আৰক্ষীৰ ফালৰ পৰা যিখিনি পইচা দি পঠোৱা হয় সেই পইচাখিনিৰ বাবে তেওঁলোকক ধৰা হয় এই মুহূৰ্তত মই আপোনালোকক এই দেখুৱাই আছোঁ এয়া দেখিছে এয়া হাতত ধৰি আছে মন কৰিব এয়া হাতত সানি আছে পাউডাৰ এতিয়া এইখিনিতে প্ৰশ্ন হয় যে যদি পাউডাৰ তেওঁ পইচাখিনি লৈ আহিছিলে মধ্যভোগীজনে যিজন অভিযুক্ত তেওঁৰ পৰা পইচাখিনি লৈ আহিছে পইচাখিনি লৈ অহাৰ পিছত ওচিক দিবলৈ আহোঁতে তেওঁলোকে ধৰিলে মুক্তাৰ হুছেইনক তেতিয়াহ'লে মুক্তাৰ হুছেইনৰ হাতত পাউডাৰখিনি লাগিছে মুক্তাৰ হুছেইনৰ হাতত যদি পাউডাৰেই লাগি আছিল তেতিয়াহ'লে পুনৰ মুক্তাৰ হুছেইনৰ হাতৰ তলুৱাখন এনেদৰে মোহাৰি থকাৰ যিজন কনিষ্টবলে হাতৰ তলুৱাখন মুক্তাৰ হুছেইনৰ মোহাৰি আছে এই মোহাৰি থকাৰ প্ৰয়োজন কি আছিল এয়া দেখা পাইছে আপোনালোকে চিচি কেমেৰাত স্পষ্ট যে মুক্তাৰ হুছেইনৰ হাতটোত সম্পূৰ্ণৰূপে তলুৱাখন মোহাৰি আছে মই পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ আহিলে এয়া হ'ল এজন কনিষ্টবল তেওঁ আহিলে প্ৰথমে হাতত ধৰি পকেটৰ পৰা কিবা এটা উলিয়ালে এয়া দেখা পাইছে উলিয়াই মানুহজনৰ পিছফালে আহি নিজৰ হাতত বাকিব কি বাকিছে তেতিয়াতো সাধা মাৰিবলগীয়াটো নাথাকে অভিযানৰ সময়ত তেতিয়াহ'লে হাতত কি বাকি আছে এই লোকজনে এইজন যিজন আৰক্ষী কনিষ্টবল হাতত বাকিলে এইবাৰ ধৰিব লোকজনৰ হাতত অভিযুক্ত এওঁ মুক্তাৰ হুছেইনৰ হাতত ধৰি লৈছোঁ মুক্তাৰ হুছেইনৰ হাতত ধৰাৰ পিছত তেওঁক পলাই যাব বুলি ধৰিছে তেতিয়াহ'লে হাতৰ কিলাকুটি আৰু সৰুগাঁঠিৰ মাজত ধৰিব লাগে তলুৱাটোত যিহেতু পাউডাৰ লাগি আছে আৰু তেতিয়ালৈকে তেওঁ হাতটো যিহেতু পানীত ডুবিওৱা নাই তেতিয়াহ'লে তলুৱাখনত এনেদৰে আৰক্ষী কনিষ্টবলজনে মোহাৰি থকাৰ প্ৰয়োজন কি আৰু এইখিনিতে এটা বস্তু খুব ক্লোজলি মনিটৰিং কৰিলে দৰ্শকসকলে দেখা পাব এটা বস্তু সৰি পৰিব এইটো সৰি পৰা বস্তুটো কি এয়া দেখা পাব এইটো এটা সৰু বস্তু এটা তেওঁৰ তলুৱাৰ পৰা পেলাই মোহাৰি সেই বস্তুটো পৰি যায় এইটো এই পৰি যোৱা বস্তুতে প্ৰমাণ কৰে যে কিবা এটা বস্তু তেওঁৰ তলুৱাত মোহাৰি থকা হৈছিল এতিয়া প্ৰশ্ন এইখিনিতে হয় যে সেইদিনা অভিযান চলিছিল এজন ডিএছপি ৰফিকুল চৌধুৰী তাৰ সমান্তৰালকৈ ইন্সপেক্টৰ প্ৰিয়ব্ৰত গগৈ আৰু পুলক কুমাৰ দুজন ইন্সপেক্টৰ আৰু এজন ডিএছপি গৈছিল আৰু গোটেই ট্ৰেপটোৰ কোঅৰ্ডিনেট কৰি আছিল পুলক কুমাৰে ইন্সপেক্টৰ পুলক কুমাৰে তেওঁলোকে যিকেইজন লোকক লৈ গৈছিল সেই লোককেইজনক স্পেচিয়েলি তাত তেওঁলোকে কোন ক'ত থাকিব সেই কথাটো আগতে পৰিকল্পনা কৰি লোৱা হ'ল এতিয়া প্ৰশ্ন হয় মই আৰক্ষীয়ে ট্ৰেপ কৰিবৰ কাৰণে যিখিনি পইচা ৰেডি কৰিছে পইচাখিনি মোৰ হাতত গৈ এজন দালালে দিলে বা এজন লোকে ভুক্তভোগীয়ে দিলে মই দালাল আৰু মই দি পইচাখিনি ওচিক দিম তেতিয়াহ'লে পইচাখিনি মই যেতিয়া হাতেৰে ল'লোঁ মোৰ হাতততো পাউডাৰখিনি লাগিলেই গতিকে এই পাউডাৰখিনি কিবা কাৰণত ট্ৰেপ কৰাৰ সময়ত মোক হাতটো পানীত জুবুৰিওৱাৰ আগত মোৰ হাতটো কোনেও চুব নোৱাৰাকৈ ক'তো লাগিব নোৱাৰাকৈ এটা নিৰ্দিষ্ট দূৰত্বত যিটো সাধাৰণতে ফটোখন দেখা যায় হাত দুটা দাঙি থকা সেই ধৰণে ৰাখিব লাগিছিল কিন্তু সেয়া নাৰাখি মুক্তাৰ হুছেইন নামৰ ভুক্তভোগীজনৰ হাতখনত মোহাৰি ৰখাৰ প্ৰয়োজনটো ক'ৰ পৰা আহিল এইখিনিতে প্ৰশ্ন আমি নকওঁ যে ট্ৰেপটো মিছা আমি নকওঁ যে অচিজন শুদ্ধ আমি নকওঁ মুক্তাৰ হুছেইন শুদ্ধ কিন্তু প্ৰচিডিউৰেল লেপছ আছে এই কাৰবাৰটোত চিচি কেমেৰাৰ তলত হ'ল কাৰণে প্ৰমাণ হ'ল যদি চিচি কেমেৰাৰ তলত নোহোৱাকৈ এনেদৰে বহুত ট্ৰেপ হৈ আছে সেইবিলাকতো প্ৰশ্ন উত্থাপন হ'ব আচলতে এনেধৰণেই তেওঁলোকে ট্ৰেপ কৰে নেকি
এনেধৰণে এজন লোকক আচলতে তেওঁলোকে ট্ৰেপ কৰে নেকি দালালৰ হতুৱাই য'ত নেকি দালালজন ব্যৱহৃত হৈছে এজন লোক তেওঁ কমপ্লেইন দিছিল যে মুক্তাৰ হুছেইনক পইচাখিনি দিব লাগে 1 লাখ টকা আৰু মুক্তাৰ হুছেইনক পৰৱৰ্তী পৰ্যায়ত গৈ সেইখিনি ওচিক দিয়ে তাৰমানে মুক্তাৰ হুছেইন ওচিৰ কালেক্টৰ মিডলমেন যদি মুক্তাৰ হুছেইন মিডলমেন আছিল যদি ধনখিনি মুক্তাৰ হুছেইনে লৈছিল তেতিয়াহ'লে মুক্তাৰ হুছেইনক এনেধৰণে যিসকল আৰক্ষী বিষয়া আছিল তেওঁলোকে তেনেধৰণে ট্ৰিট কৰাৰ প্ৰয়োজন কি আছিল তিনিজন কনিষ্টবলে আগৰি ধৰি থকাৰ পিছত এই নিৰ্দিষ্ট মানুহজনক ৰাস্তাৰ সিপাৰৰ পৰা কিয় মতা হ'ল মই ভিজুৱেলটো সেইটো দেখুৱাম আকৌ আমি ভিজুৱেলটো লৈ আহিছোঁ এই মানুহজন মুক্তাৰ হুছেইন যেতিয়া গাড়ীত বহি আছে এজন কনিষ্টবল তেওঁ কাষত আছে দুজন কনিষ্টবল 3 নম্বৰজন ইফালে এজন ইন্সপেক্টৰ আছে আৰু এজন কনিষ্টবল নামি আহিব আপোনালোকে চাব আৰু এজন কনিষ্টবল নামি আহিব ঠিক এজন কনিষ্টবল আহিল এতিয়াহে ইমান কিজন থকা পাছত স্পেচিয়েলি মুক্তাৰ হুছেইনক ধৰিবৰ কাৰণে এইজনে মাতি আছে আহ কিয় সেই আন এজন কনিষ্টবল সিফালৰ পৰা দৌৰি আহি আছে দেখিছে এজন কনিষ্টবল দৌৰি আহি আছে এইকেইজন মানুহে কি মুক্তাৰ হুছেইনক ধৰিব নোৱাৰে নেকি যে মুক্তাৰ হুছেইনৰ হাতটো তেওঁলোকে কি ধৰিব নোৱাৰিছিল কিয় মতা হ'ল আন এজন স্পেচিয়েলি তেওঁলোকে লগত লৈ যোৱা মানুহক এই প্ৰশ্নটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এইজন তেওঁকে স্পেচিয়েলি মতা হৈছিল আৰু তেওঁৱে আহি ধৰিলে মুক্তাৰ হুছেইনৰ হাতটোত যি কথাই প্ৰমাণ কৰে আৰু ধৰাৰ পিছতে তাৎক্ষণিকভাৱে তেওঁ কি কৰিছে এয়া ধৰিলে ধৰাৰ পিছত তেওঁ ওপৰ পকেটৰ পৰা কিবা এটা উলিয়াইছে সাধা টেমাৰ দৰে এটা বস্তু উলিয়ালে সেই আপোনালোকে দেখা পাইছে এটা পিছফালে আহিছে মুক্তাৰ হুছেইনৰ আৰু মুক্তাৰ হুছেইনৰ পিছফালে আহি তেওঁলোকে সেই হাতত বাকিছে এয়া আপোনালোকে দেখা পাইছে নিশ্চয় তেনেদৰে হাতত বাকি তাৎক্ষণিকভাৱে তেওঁ এতিয়া আনটো হাত ধৰিব আৰু ধৰি এই হাতৰ মুঠি আপোনালোকে দেখা পাইছে এই দৃশ্যটোৱে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত আৰক্ষীয়ে ট্ৰেপ কৰাৰ নামত আচলতে একাংশ লোকক ফসাইছে নেকি যে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ এই কাৰবাৰটোৱে কৰবাত নহয় কৰবাত আজি প্ৰমাণ কৰি দিলে যে ইজিয়াগাৰ পৰা হিতাইৰ পৰা হিতাইত তেওঁলোকে ইমানেই মানুহ ধৰি আছে কৰবাত নহয় কৰবাত যদি প্ৰতিযোগিতা নাই তেওঁলোকৰ মাজত মানুহ ধৰাক লৈ তেতিয়াহ'লে এনে কৰাৰ প্ৰয়োজন কি আছিল ধৰি লৈছোঁ ট্ৰেপটো নহ'ল তেতিয়াহ'লে তেওঁলোকক গ্ৰেপ্তাৰো নহ'লহেঁতেন বা অচিজনো গ্ৰেপ্তাৰ নহ'লহেঁতেন কিন্তু অচিজন গ্ৰেপ্তাৰ হৈছে তাক লৈ আমাৰ ক'ব লগা নাই যদি তেওঁ ভুল কৰিছে তেওঁ গ্ৰেপ্তাৰ হওক কিন্তু কথাটো হ'ল এই যিটো প্ৰক্ৰিয়া তেওঁলোকৰ চিচি কেমেৰা ভিজুৱেলত দেখা পোৱা গ'ল সেইটো সম্পূৰ্ণ অশুদ্ধ আৰু এনেধৰণে বলপূৰ্বকভাৱে কাৰোবাক আচলতে বলিৰ পথা সজোৱাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে সেয়া কাঠৰ বেপাৰীয়ে হওক সেয়া আৰক্ষী বিষয়াই হওক সেয়া যোনেই নহওক যে এতিয়া মুক্তাৰ হুছেইনে ইতিমধ্যে ডিজিপিৰ কাষ চাপিছে মুখ্যমন্ত্ৰীৰ কাষ চাপিছে তাতোতকৈ এটা ডাঙৰ খবৰ আছে হেতু মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ মুক্তাৰ হুছেইনে লিখিতভাৱে ডিজিপিক দিলে এণ্টি কৰাপশ্যনত দিলে চিএম ভিজিলেন্সক দিলে আৰু মুখ্যমন্ত্ৰীক দিলে যিখন এপ্লিকেশ্যন লিখিছে তাত লিখা আছে যে এটা পেন ড্ৰাইভত সেই সামগ্ৰীখিনি ভৰাই চিচি কেমেৰা ভিজুৱেলখিনি ভৰাই তেওঁলোকে প্ৰেৰণ কৰা বুলি কিন্তু ৰহস্যজনকভাৱে চাৰিওটা স্থানতে আমি পোৱা খবৰ অনুযায়ী এপ্লিকেশ্যনখন ৰিচিভ হ'ল পেন ড্ৰাইভটো কিন্তু ৰিচিভ নহ'ল পেন ড্ৰাইভটো প্ৰতিটো স্থানৰ পৰা কেনেকৈ হেৰাল মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা হেৰাল পেন ড্ৰাইভটো চিএম ভিজিলেন্সৰ পৰা হেৰাল ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ পৰা হেৰাল ডিজিপি অফিচৰ পৰাও পেন ড্ৰাইভটো হেৰাই গ'ল তাৰমানে পেন ড্ৰাইভটোৰ ভিজুৱেলটোৱে যিটো প্ৰমাণ কৰিব সেই প্ৰমাণখিনি নষ্ট কৰিবলৈ কোনোবাই উঠি পৰি লাগিছে কোনোবাই চেষ্টা কৰিছে তেনেধৰণৰ হ'ব পাৰে নেকি এই কথাটো এটা ডাঙৰ প্ৰশ্ন এই প্ৰসংগত এতিয়ালৈকে কোনো মুখ খোলা নাই কিন্তু এটা কথা স্পষ্ট যে কৰবাত নহয় কৰবাত যে বিধিগতভাৱে যে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে তেওঁলোকৰ ট্ৰেপখিনি কৰাত বিফল হৈছে আৰু এই কথাটো কিন্তু এইবাৰ চিচি কেমেৰা ভিজুৱেলটোৱে স্পষ্ট কৰি দিলে আৰু ইতিমধ্যে কাৰাগাৰৰ পৰা ওলাই অহা মুক্তাৰ হুছেইনে কিছু ভাষ্য দিছে আমি সেই ভাষ্য এইবাৰ প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ হয় সেই ভাষ্যটো আছে আমি ভাষ্যটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ 29 নৱেম্বৰ দিনৰ 3টামান বজাত মোৰ চিনাকি হয় ল'ৰাজন মোৰ দোকানৰ লগতে তাৰ ৰব ফাইনেন্স এটা আছে তাই মোক বাৰ ফোন মাৰি টাংনি চাৰিআলি যিটো পেট্ৰল পাম্প আছে সেইখিনিত এটা টায়াৰৰ দোকান আছে তাৰ গাড়ী পামচাৰ হোৱা বুলি কৈ মোক তাত বাৰ ফোন মাৰি মাতি লৈছে সেইখিনিত মই গৈছোঁ মোৰ স্কৰ্পিঅ'লৈ মই গৈছোঁ যেনে মোৰ স্কৰ্পিঅ'ৰ দৰ্জাখন খোলা 1 ফুটমান হোৱাই নাই সেইখিনিতে মোক এনেকুৱা এটা টোপোলা গাড়ীৰ ভিতৰত দিছে কৈছে দাদা তুমি উচিত দি দিবা ইয়াত এটা আছে 1 লাখ এটা আছে দিবা মই কৈছোঁ মই কিয় দিম উচিত তোমাৰ কি কথা তুমিহে গম পোৱা মইতো গম নাপাওঁ কয় নাই দাদা আমাৰ পৰা বিচাৰিছিল আমি লৈ গ'লে নলয় তুমি দি দিবা মোৰ পৰা ল'ব বুলি কি কথা আছে আৰু মই বাৰু কিয় দিম
এইখিনি কথা নহওঁতে মানে চাৰিওফালৰ পৰা 8-9জন মানুহ আহিল অচিনাকি মই চিনি নাপাওঁ সিহঁতে আহি মোক চিনাকি দিলে ভিজিলেন্সৰ মানুহ বুলি ক'লে আৰু তাৰপিছত মানে সিহঁতে মোক গাড়ীৰ ভিতৰত দৰ্জাত আহি মোক ক'লে ভাইটি একো নহয় তুমি পইচাখন অচিক দি দিবা দি থৈ তুমি গুচি যাবা মই কৈছোঁ মইতো অচিক নিদিওঁ মই কিয় অচিক দিম কৈছে নাই দাদা একো নহয় ভাইটি তুমি অচিক দি দিয়া অচিক দিলেই কোনো অসুবিধা নাই তুমি গুচি যাবা আমাৰ তোমাৰ লগত কথা নাই আমি অচিকহে এৰেষ্ট কৰিব আহিছোঁ হা তাৰপিছত মই কৈছোঁ যে তেনেকৈতো নহয় দাদা মই এজনক কিয় ফচাম মই মিছামিছি এজনক কিয় ফচাম তাৰপিছত মই মান্তি নোহোৱাত সিহঁতে কি ক'লে মোক গাড়ীৰ পৰা টানি মানে গাড়ীৰ মোক ৰাইট ছাইডত লৈ গ'লে কিয়নো মোৰ গাড়ীৰ ভিতৰত মোৰ এজন বন্ধু আছিল মুস্তাফা কামাল সি লেফ্ট ছাইডতে বহি আছিল তাক নামবও দিয়া নাই তাক মানে লৰাচৰাও কৰিব দিয়া নাই তাৰ পৰা মোবাইল গাড়ী লৈছিল মোৰ পৰাও মোবাইল গাড়ী লৈছিল লোৱাৰ পিছত মোক পিছফালে লৈ মোক হাতত ৰং মাৰি আছে মাৰিছে এই কলা টি চাৰ্ট পিন্ধা এটা ল'ৰা গাড়ীৰ লেফ্ট ছাইডৰ পৰা আহি মোৰ হাতখন ধৰি এনেকৈ পিছফালে হাতখন লৈ মানে হাতত ৰং মাৰি আছে মই কৈছোঁ দাদা এইটো কি লগাইছা আপুনি কি লগাইছে এইটো কয় দাদা একো নহয় ৰুটি খাই দৌৰি আহিলোঁ আটা লাগিছে একো নহয় এনেকৈ হাত থাপৰি দিছে তাৰপিছত মই কৈছোঁ গম পাইছোঁ আপুনি কি লগাইছে হ'ব আৰু কি কৰা যাব তাৰপিছত মোক কি কৰিলে তাতো ভালেখিনি টাইম গুচি গ'ল গুচি যোৱাৰ পিছত মোৰ লগত মানে সেইখিনি কথাই আৰু তুমি অচিক দি দিয়া তুমি অচিৰ কাৰণে কিয় ফচা হেনতেন কিবাকি টাইম 15 মিনিটমান 16 মিনিটমান গুচি গ'ল তাৰপিছত মোক লাহেকৈ মানে গাড়ীত উঠালে গাড়ীত উঠাই মোক গাড়ীৰ ভিতৰত আৰু ধুনীয়াকৈ ৰংখন মাৰি দিলে মাৰি মোক থানালৈ লৈ গ'ল লৈ যাই থানাৰ ভিতৰত লৈ গ'ল লৈ 2 মিনিট বহালে 5 মিনিট বহাই আকৌ থানাৰ ভিতৰত দি মানে অচিৰ কোৱাৰ্টাৰত লৈ গ'ল তেতিয়া ধলা থানাৰ অচি আছিল অজয় কুমাৰ খান্তি কয় অচিৰ কোৱাৰ্টাৰত লৈ যায় মই তেতিয়া আৰু 2-3টা মানুহ দেখা পাইছোঁ তাত এজন অফিচাৰ বুলি কৈছে ডিএছপি ছাৰ বুলি কৈছে অচিৰ নাম আছিল অজয় কুমাৰ খান্তি কয় তাৰপিছত মই ডিএছপি ছাৰক ক'লোঁ ছাৰ এই কলা টি চাৰ্ট পিন্ধা অফিচাৰজনে মোৰ হাতত মানে ৰংখন সানি দিছে ডিএছপি ছাৰে নিমাত হৈ থাকিল মাত দিয়া নাই তাৰপিছত মোক হাত ধোৱা প্ৰগ্ৰাম কৰিলে মই কৈছোঁ ছাৰ মোৰ হাত ধোৱা ঠিকে আছে বাৰু আপুনি পাৰে যদি তাৰো হাত ধোৱা সি মোক যিহেতু ৰং লগাই দিছে তথাপি ডিএছপি ছাৰে কোনো মাত দিয়া নাই নিমাতে হৈ থাকিল তাৰপিছত মোক ধৰিয়ে লৈ গ'ল লগত ধলা থানাৰ অচিকো লৈ গ'ল লৈ যাই আমাক চালানে দি দিলে আমি 1 মাহ জেলতে থাকিলোঁ যেনে আপুনি পইচাটো দিছিল নে নাই অচিক নাই মই টকা চকুৰতে দেখা নাই হাততো লাৰিম দূৰৰ কথা চকুৰেও দেখা নাই আমি টকা তাৰমানে আমাক লৈ গ'ল গাড়ীত সিহঁতে এইখিনি আলোচনা কৰি আমাক লৈ গ'ল থানালৈ লৈ যাই তাৰ পৰা আমাক হাত খান ধুৱাই ৰাতি 12টা বাজে তেতিয়া অচিক আৰু মোক লৈ গুচি গ'ল গুৱাহাটী ভিজিলেন্সৰ অফিচত লৈ গ'ল হয় তাত 2 দিন ৰাখিলে ভোটা পইচা কি কৰিলে তাৰপিছত আমাক চালান দিলে জেলত যেনে 28 দিন বেলত থাকিলোঁ তাৰপিছত চেণ্ট্ৰেল জেলত কেন্দ্ৰীয় জেল কাৰাগাৰত থাকিলোঁ থকাৰ পিছত 30 ডিচেম্বৰত আমি আৰু ইতিমধ্যে সেই ভাষ্য আগবঢ়ালোঁ আমি পুনৰ সংযুক্ত হৈছোঁ বিমল ভূষণ মহন্তৰ সৈতে বিমল এতিয়া কথাটো হৈছে যে পেইন ড্ৰাইভ ইতিমধ্যে হেৰাইছে 4টা বিভাগত দিয়া হৈছিল আৰু 4টা বিভাগৰ পৰাই পেইন ড্ৰাইভটো হেৰাইছে য'ত আচলতে CCTVৰ ফুটেজটো আছিল আৰু যি পেইন ড্ৰাইভৰ ভিজুৱেলৰ পৰা আচলতে কথাবোৰ সত্য প্ৰমাণিত হয় এতিয়া পৰৱৰ্তী প্ৰক্ৰিয়াবোৰ কেনেধৰণে আগবাঢ়িব আচলতে এই যিখিনি অভিযোগ আহিছে অত্যন্ত ভয়ংকৰ এটা অভিযোগ যিহেতু আহিছে পৰৱৰ্তী প্ৰক্ৰিয়াবোৰ কেনেধৰণে আগবাঢ়িব কি হ'ব বিমল পাৰ্থ চাওক এই মুহূৰ্তে আমি যিটো বাইট শুনালোঁ এইটো হ'ল মুক্তাৰ হুছেইন আৰু তেওঁ ইতিমধ্যে জেল খাই আহিলে জেলৰ পৰা ওলাই আহি তেওঁ এই কথাখিনি আমাক কৈছে এতিয়া কথাটো হ'ল মুক্তাৰে যদি ধৰি লৈছোঁ মুক্তাৰে মিছা কথা কৈ আছে ধৰি লৈছোঁ মুক্তাৰে যিখিনি কেমেৰাৰ আগত কথা কৈছে সকলোখিনি কথাই মিছা কিন্তু CC কেমেৰা ভিজুৱেলটো জানো মিছা হ'ব পাৰে মুক্তাৰে যিখিনি কথা কৈছে এইখিনি আমি কাষৰ স্ক্ৰীনত দেখুৱাই থকা CC কেমেৰা ভিজুৱেলটোত যিখিনি ঘটিছে সেইখিনি কথাই মুক্তাৰৰ মুখেৰে ওলাইছে তাৰ মানে মুক্তাৰে কোৱা কথাখিনি সাজি কোৱা নাই আৰু যদি সাজি কোৱা নাই তেতিয়াহ'লে আজিৰ তাৰিখত একাংশ কোনোবা এজন লোকক টাৰ্গেট কৰিবৰ কাৰণে কোনোবা এজন লোকক যদি তেওঁলোকে টাৰ্গেট কৰিম বুলি ভাবে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিম বুলি ভাবে বা তেওঁক যদি ফচাম বুলি ভাবে তেতিয়াহ'লে কি ধৰণে আৰক্ষীয়ে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেই কথাটো ভাবিবলগীয়া যে কালিলৈ যিকোনো এজন লোককে আৰক্ষীয়ে টাৰ্গেট কৰিব যদি বিচাৰে তেওঁলোকে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন লগাই এনেধৰণেই যিজন এজন লোকৰ জীয়াই থকাৰ যিটো অধিকাৰ যিটো সংবিধানে এজন লোকক দিছে সেই জীয়াই থকাৰ অধিকাৰটো ক'ৰবাত আৰক্ষীয়ে খৰ্ব কৰিব নেকি যদি এই ব্যৱস্থাটো এনেদৰে চলি থাকে তেতিয়াহ'লে কালিলৈ যিকোনো এজন লোকে হুছাইনৰ দৰে আচলতে জীয়াই থাকিব নোৱাৰিব যিজন অচিৰ লগত
তেওঁ তালাচী চলাইছিল সেই সময়ত আৰক্ষীয়ে নিজে স্বীকাৰ কৰিছিল যে তেওঁ ঘৰত 30,000 টকা পাইছিল এজন লোকৰ ঘৰত 30,000 টকা নগদ পালে সেই নগদ ধনখিনি জানো লৈ আহিব পাৰে 30,000 টকা এজন লোকৰ নিয়মীয়া এজন ওসি পৰ্যায় ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াৰ ঘৰত 30,000 পোৱাটো একো ডাঙৰ কথা নহয় গতিকে তেওঁ দৰমহাই পায় 80-90,000 টকা বা 70-80,000 টকা তেওঁ দৰমহা পায় গতিকে তেওঁ নিজা ব্যৱসায় থাকিব পাৰে যিকোনো কাৰণত 30,000 টকা কেতিয়াও আনিব নোৱাৰে আৰু নিয়ম মতে এটো যদি 1 লাখতকৈ তলৰ এমাউণ্ট হয় তেতিয়ালে এটো সিজ কৰিব নোৱাৰে কিন্তু সেই 30,000 টকাটো লৈ আহিছে আৰু দৰঙৰ এজন আৰক্ষী বিষয়াই আমাক জনোৱা মতে যে সেই যিখিনি ধন আছিল 30,000 টকা তাৰে 10,000 টকা স্বয়ং এছপিয়ে ওসিক দিয়া ধন এজন লোকক দিবৰ বাবে এজন লোকক সহায়ৰ বাবে থানাৰ ফাণ্ডৰ পৰা দিয়া পইচা গতিকে এনে ধৰণে কিয় আৰু নামিব লগা হ'ল এই পৰ্যায়টোলৈ কিয় যাব লগা হ'ল এই প্ৰশ্নটো এই মুহূৰ্তত ডাঙৰ এটা প্ৰশ্ন হিচাপে থাকি যাব হয় ধন্যবাদ জ্ঞাপন কৰিছো বিমল সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা